যোৱা 22 আগষ্ট তাৰিখে নগাঁও জিলাৰ ঢিঙত যি এক অমানৱীয় বৰ্বৰ কিশোৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হ'ল। ফুট গধূলিতে এজনী স্কুলীয়া ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ উভতি আহি থকা অৱস্থাত তিনিজন পাখণ্ডই যি নিৰ্যাতনৰ ঘটনা সংঘটিত কৰিলে। এই ঘটনাক লৈ আমি ইতিমধ্যে ABMC হওক বা অসমৰ বিভিন্ন জাতীয় দল সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিছে, বিৰোধিতা কৰিছে আৰু আমি ABMC ইয়াৰ বিৰোধিতা কৰি ইতিমধ্যে আমাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ। আৰু এই কিশোৰী নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে আমি সমগ্ৰ BTC অঞ্চলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এতিয়া উক্ত ঘটনাৰ ন্যায় বিচাৰি নগাঁৱৰ ঢিঙত যি কিশোৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হ'ল, সেই ঘটনাৰ ন্যায় বিচাৰি সমগ্ৰ অসমৰ জনগণ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে। উক্ত ঘটনাৰ লগত অভিযুক্ত তফাজ্জুল হুছেইন নামৰ এজন পাখণ্ডক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। এই পাখণ্ডজনক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ দায়িত্ব হ'ব লাগিছিল আৰু অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও সেইদিনাই ঘটনা সংঘটিত হ'বৰ দিনাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে উক্ত ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকজন দোষীক, প্ৰত্যেকজন অভিযুক্তক আইনৰ আওতালৈ অনা হ'ব। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি দেখিবলৈ পালোঁ যে ঘটনা সংঘটিত হোৱাৰ পিছদিনা যেতিয়া তফাজ্জুল হুছেইন নামৰ সেই পাখণ্ডজন গ্ৰেপ্তাৰ হ'ল, সেই পাখণ্ডজন ৰাতি আৰক্ষীয়ে তদন্তলৈ লৈ যোৱা অৱস্থাত আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিলে। আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰা অৱস্থাত এটা পুখুৰীত পৰি উক্ত অভিযুক্তজনৰ মৃত্যু হ'ল। আজিৰ তাৰিখত এটা কথা স্পষ্ট হৈ পৰিছে, যোৱা সেইকেইটা দিনত সমগ্ৰ অসমতে বিভিন্ন নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। এটা ফুট গধূলিতে নগাঁও জিলাৰ ঢিঙত যি কিশোৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হ'ল, এয়া ক'বলৈ গ'লে নগাঁও আৰক্ষীৰ দুৰ্বলতা আছিল, কিন্তু সেইখিনিও তেখেতসকলে কৰাত ব্যৰ্থ হ'ল আৰু আৰক্ষীৰ হাতৰ পৰা উক্ত অভিযুক্তজন কেনেকৈ পলাই যাব পাৰিলে সেই প্ৰশ্ন আমি ABMC উত্থাপন কৰিছোঁ। ঘটনাক লৈ যেতিয়া সমগ্ৰ অসমৰ জনগণে এইখন অসমত নাৰী সুৰক্ষাৰ কথা আলোচনা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াই সম্পূৰ্ণ ঘটনাটোক এক সাম্প্ৰদায়িক বাতাবৰণৰ ফালে লৈ যোৱাৰ চেষ্টা চলোৱা আমাৰ পৰিলক্ষিত হ'ল। আমি স্পষ্টকৈ কৈছোঁ যে কেতিয়াও অসমৰ মুছলমান সমাজে, যিহেতু আমি ABMC সংখ্যালঘু মুছলমান সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা এক জাতীয় ছাত্ৰ সংগঠন হিচাপে অসমৰ মুছলমান সমাজে কেতিয়াও কোনো অপৰাধীক বা কোনো অপৰাধক ধৰ্মৰ তুলাচনীত জুখি চোৱা নাই। আপোনালোক আমাৰ মাজত আলোচনা হ'ব লাগিছিল এইখন অসমত নাৰী নিৰ্যাতনৰ ঘটনা, কিশোৰী নিৰ্যাতনৰ ঘটনা, ধৰ্ষণৰ ঘটনা, নাৰী সুৰক্ষাৰ বিষয়ৰ এই যিবিলাক বিষয়সমূহ আমি কেনেকৈ ডিল কৰিম, কেনেকৈ টেকেল কৰিম, সেই বিষয়ে আলোচনা হ'ব লাগিছিল। যি সময়ত আমাৰ মাজত আলোচনা হ'ব লাগিছিল যে এইখন অসমৰ জনগণক, এইখন অসমৰ নাৰী সমাজক বৰ্তমানৰ চৰকাৰখনে নিৰাপত্তা প্ৰদানত, সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে, এই বিষয়সমূহক লৈ আলোচনা হ'ব লাগিছিল। সেই সময়ত সমগ্ৰ আলোচনাটো ডাইভাৰ্ট কৰি যিহেতু উক্ত নগাঁও ঢিঙৰ ঘটনাৰ লগত জড়িত থকা সেই যুৱককেইজন অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ যুৱক আছিল, সেই সংখ্যালঘু সম্প্ৰদায়ৰ যুৱক হিচাপে কৈ গোটাই অসমৰ সংখ্যালঘু, বিশেষকৈ মিয়াসকলে বা সংখ্যালঘু সম্প্ৰদায়টোক আজিৰ তাৰিখত অপৰাধী কমিউনিটি হিচাপে ইষ্টাব্লিছ কৰিবলৈ কিছুমান ৰাজনৈতিক শক্তি উঠি পৰি লাগিল বুলি কোনোবা এজন অপৰাধী, কোনোবা এজন দোষী বা কোনোবা এজন অভিযুক্তৰ সমগ্ৰ কমিউনিটিটোক কোনো কাৰণত যাতে কোনো শক্তিয়ে অপৰাধী কমিউনিটি হিচাপে ইষ্টাব্লিছ নকৰে। আজি আপোনালোকে উপস্থিত হৈ উক্ত শ্ৰমিকসকলৰ মুখেৰে যি ঘটনাৰ বিৱৰণী শুনিছোঁ, উক্ত ঘটনাৰ বিৱৰণীয়ে আমাক হতচকিত কৰি তুলিছে। আজি আমি গুৱাহাটী প্ৰেছ ক্লাবত এই সংবাদমেলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডাঙৰীয়াক আমি প্ৰশ্ন উত্থাপন কৰিছোঁ যে কেনেকৈ বৰপেটা আৰু গোৱালপাৰাৰ সংখ্যালঘু সম্প্ৰদায়ৰ 15জন শ্ৰমিকক চৰাইদেউৰ মথুৰাপুৰ থানাৰ অন্তৰ্গত মৈদামৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি থকা অৱস্থাত শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত প্ৰাণে মাৰিবলৈ কিয় চেষ্টা কৰা হ'ল? কিয় সেই শ্ৰমিকসকলৰ ওপৰত বিভিন্ন পাইপেৰে, বিভিন্ন অস্ত্ৰেৰে আক্ৰমণ কৰা হ'ল?